নমস্কাৰ পোনপ্ৰথমে সোণে আছাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফাইনেলি আছাম পুলিচ ABUB ৰিজাল্টৰ নটিচ আহি গৈছে, অফিচিয়েল নটিচ আহি গৈছে। SLPRB অফিচিয়েল ছাইটত নটিচ আহি গৈছে। ফাইনেলি আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু কোনটো ডেটত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আপোনালোকে অলৰেডি হয়তো মামাই ঘোষণা কৰাত আপোনালোকে জানে। কোনদিনা আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আপোনালোকে অলৰেডি হয়তো জানে আৰু সেই মৰ্মে আপোনালোকৰ নটিচ যিহেতু অফিচিয়েল ছাইটত আহি গৈছে, সেই নটিচখন আপোনালোকক দেখাব বিচাৰিছোঁ। কাৰ আপোনালোকৰ ৰিজাল্ট দিব আপোনালোকক সেই নটিচখন আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ যিহেতু এটা বহুতে ভাল খবৰ, আপোনালোকৰ কোনে এক্সাম দিব পাব আপোনালোকৰ কাট অফ লিষ্টত, যিটো নেকি কাট অফ লিষ্টৰ ওপৰত আপোনালোকৰ আহিলেহে আপোনালোকে এক্সাম দিবলৈ পাব, সেইটো আপোনালোকে হয়তো জানে আৰু আপোনালোকক সেই নটিচখন আপোনালোকক দেখাই দি আছোঁ। মই এতিয়া SLPRB অফিচিয়েল ছাইটত আহি গৈছোঁ। যোৱাৰ পিছতে মই তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে 10/3/2025 যিহেতু যোৱাকালিৰ ডেটতে এই নটিচখন জাৰি হৈছে। আপোনালোকৰ এই নটিচখন আপোনালোকক সম্পূৰ্ণৰূপে আপোনালোকক দেখাই দি আছোঁ আৰু তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছতে ইয়াতে আপোনালোকে সেই নটিচটোত মই ক্লিক কৰি দিছোঁ। এই নটিচটোত ক্লিক কৰি দিছোঁ। নটিচটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক মই ডাউনলোডত ক্লিক কৰি দিছোঁ। ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত নটিচখন পূৰা সম্পূৰ্ণৰূপে খোল খাই গৈছে, আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ ইয়াতে দেখা পাইছে UB 1645টা যিটো নেকি পোষ্ট আছে আমাৰ 1645টা আমাৰ UB আৰু ABৰ আমাৰ 2300 এনেকুৱাকৈ আমাৰ পোষ্ট আছিলে। তেনেকুৱাকৈ আৰু বহুতখিনি পোষ্ট আছে, বহুতখিনি বিভাগৰ পোষ্ট আছে, আপোনালোকে ইয়াতে চাব পাৰে। 114টা পোষ্ট কনষ্টেবল UB এণ্ড 1 পোষ্ট অফ কনষ্টেবল AB এনেকুৱাকৈ আপোনালোকৰ হিলছ টাইপৰ কেটেগৰী এনেকুৱাকৈ ভেকেঞ্চি আছিলে আৰু 58 পোষ্ট বনমান অফ আছাম পুলিচ এনেকুৱাকৈ আপোনালোকৰ বহুতখিনি পোষ্ট আপোনালোকে ইয়াতে চাব পাৰে আৰু যিটো নেকি আমাৰ হোমগাৰ্ড ফালৰ পৰা যিটো নেকি আমাৰ 269টা পোষ্ট কনষ্টেবল গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে আমাৰ DGCD আৰু DGHG এনেকুৱাকৈ আমাৰ 269টা পোষ্ট আছিলে। তেনেকুৱাকৈ তাৰো আপোনালোকৰ কাট অফ লিষ্ট মাৰিব আৰু 5 পোষ্ট হাৱালদাৰ আণ্ডাৰৰ যিটো নেকি পোষ্ট আছিলে আমাৰ হোমগাৰ্ডৰ ফালৰ পৰা, যিটো নেকি 5 পোষ্ট সেই তাৰো আমাৰ কাট অফ লিষ্ট মাৰিব, ফিজিকেলৰ কাট অফ লিষ্ট যিটো নেকি আমাৰ 11 AM আমাৰ ফাইনেলি ৰিজাল্ট ঘোষণা কৰা হ'ব। আমাৰ কাট অফৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যিসকলৰ কাট অফ লিষ্টত নাম আহিব, কাট অফ লিষ্টৰ নাম অহাসকলেহে এক্সাম দিবলৈ পাব। আপোনালোকে সেইটো আগতেও আপোনালোকে জানে। আপোনালোকে যিটো নেকি ৰিজাল্ট আপোনালোকৰ কাট অফ লিষ্ট আপোনালোকে চাব পাৰে www.slprbassam.in আপোনালোকে গৈ কিনে আপোনালোকে নিজৰ কাট অফসমূহ নাম আহিছে নে অহা নাই, আপোনালোকে কাট অফ লিষ্টৰ নাম আহিছে অহা নাই আপোনালোকে চাব পাৰিব। এইখিনি আছিল আপোনালোকৰ আপডেট জনাই দিলোঁ, যিহেতু আপোনালোকৰ এটা বহুতে ভাল খবৰ। যিসকলে আছাম পুলিচৰ ABUB হওক এনেকুৱা বহুতখিনি পোষ্টৰ আপোনালোকে যদি ফিজিকেল দি থৈ দিছে, আপোনালোকৰ এটা বহুতে ভাল খবৰ। আপোনালোকে 12 তাৰিখে 11টা বজাত আপোনালোকে ৰাতিপুৱা 11টা বজাত আপোনালোকে ৰিজাল্ট পাই যাব। হয়তো আগতো দি দিব পাৰে, আপোনালোকে বহুত কেইবাৰ এনেকুৱা হৈছে ৰাতিৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰি দিছে। টাইমটো যিহেতু দিছে, টাইম দিয়াৰ আগতো আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিছে, আগতো তেনেকুৱা হৈছে। আপোনালোকে অপেক্ষা কৰি থাকক, আজিৰ দিনটো আপোনালোকে ৰিজাল্ট পাই যাব। এইখিনি আছিল আপডেট। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।